খুৰাই ফোন কৰাৰ কথা আছিল হয় নেকি কি খবৰ তেওঁলোকৰ ভালে আছেনে মোৰ তেওঁলোকৰ খবৰ লোৱা হোৱাই নাই ভালে আছে কেতিয়াবা যাবলৈ মন গ'লে মোক ক'বা মই লৈ যাম আগতে বৰ্ণালীও দিয়া মই অফিচলৈ যাওঁ কি হ'ল সুকন্যা আজি কি বনাবা সুধিবলৈ আহিছা নেকি নহয় মা মোৰ কাম আছিলে অলপ বাহিৰলৈ যাব লগা বজাৰলৈ যাবা নহয় মা অইন ঠাইলৈহে যাব লগা আছিলে কলৈ যাবা তোমাৰ কৰবালৈ যাব লগা থাকিলে তুমি মোক ক'ব নালাগে প্ৰণয়কে ক'বা মই শাহু হ'লো বুলিয়ে মোৰ পাৰ্মিশ্যন ল'ব লাগিব বুলি কোনো কথা নাই নহয় মানে মা গাঁৱৰ পৰা বান্ধৱী এজনী আহিছে তাইক লগ কৰিব যাব লাগে বিয়াৰ পাছত ছোৱালী মানুহৰ কোনো বান্ধৱী থাকিব নালাগে এনেকৈ মোৰ মায়ে কৈছিলে কিন্তু মই এইবোৰ কথা বিশ্বাস নকৰোঁ বিয়া হ'লে কি হ'ল বান্ধৱীটো আমাক সদায় লাগে যোৱা মাত্ৰ গধূলি হোৱাৰ আগতে ঘৰলৈ ঘূৰি আহিবা এইবিলাক আপুনি কি কৈ আছে আৰু মোক এনেকৈ ইয়ালৈ মাতি অনা যুক্তি ক'ত ৰ'ব আপোনাক ইয়ালৈ এনেই মাতি অনা নাই মোক বিশ্বাস কৰক মোৰ বেগটো হেৰাল বুলিহে নহ'লে এই মুহূৰ্তত আপুনি আপোনাৰ ছোৱালী আৰু মিছেছৰ অপৰাধীক মোৰ কেমেৰাত চাই থাকিব পাৰিলেহেঁতেন এইটো আকৌ কেনেকুৱা ধৰণৰ কেমেৰা য'ত ফটোৰ ছবি বন্দী হয় আছে এনেকুৱা ধৰণৰ বিভিন্ন টেকন'লজি মোৰ লগত আছে চাওক মই ববীৰ লগত কথা পাতিছোঁ ববীয়ে যেনেকুৱা ধৰণৰ ছায়াৰ বিষয়ে মোৰ আগত বৰ্ণনা কৰিছিল ঠিক তেনেকুৱাই আছিল আপোনাৰ কথাবিলাক শুনিতো ভালেই লাগিছে কিন্তু বিশ্বাস কৰিবলৈহে টান চাওক গোটেই ৰাতি বৰষুণত তিতি মই আপোনাৰ বাবে এই কাম কৰিছোঁ মোৰ গা বেয়া হৈ গৈছে কিমান কষ্ট কৰিছোঁ মই এই কামটো কৰিবলৈ আপোনাৰ কথাবিলাক মই নুবুজা নহয় কিন্তু মই নিজ চকুৰে নেদেখিলে কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ মোক ক্ষমা কৰিব কি ক'ম আৰু মোৰেই দুৰ্ভাগ্য সফলতাৰ ইমান কাষ চাপিও আজি মই বিফল হ'লোঁ বহুতৰ দৰে আপুনিও হয়তো মোক পাগল বুলি ভাবিছে কিন্তু মই পাগল নহয় মাথো সাধাৰণ মানুহে চকুৰে নেদেখা বহুতো বস্তু মই অনুভৱ কৰিব পাৰোঁ হেল্ল' হয় মই ওলাইছোঁ আধা ঘণ্টাৰ ভিতৰত গৈ পাম ঠিক আছে মা মই আহোঁ
আহোঁ দিয়ক যোৱা প্ৰণয়ক ফোন কৰি ক'বা খালি কথাটো যোৱা মই আপুনি কোৱা ঠাইখিনিতেই আছোঁ আপুনি কেতিয়া আহি পাব মই আপোনাক ইয়াতে লগ কৰিব নোৱাৰোঁ কি কয় আপুনি মই আপোনাক লগ কৰিবৰ কাৰণে ঘৰত ফাঁকি দি আহিছোঁ চাওক আপুনি মোক লগ কৰিব আহিছে আপোনাৰ লাভৰ বাবে মই আপোনাক বাধ্য কৰোৱা নাই শুনক এটা কাম কৰক আপুনি তাৰ পৰা ওলাই ৰাস্তালৈ আহক এখন গাড়ী আহিব আৰু গাড়ীখনতে উঠি গুচি আহিব তোৰ কথা মই শুনিছোঁ বুজিছোঁ আৰু গোটেই কথাখিনি এনালাইচিছ কৰি মই দুটা কথাতেই উপনীত হৈছোঁ যে ভূত আছে আৰু নহ'লে নাই তই এইবোৰ কথা ক'বলৈ মোক ইয়ালৈ মাতি আনিছিলি তই যিজন চাইক্ৰেটিষ্টক দেখুওৱা তেওঁ কি কৈছে জান তহঁতৰ ঘৰৰ সেই ভূতৰ জন্মদাতা হেনো তোৰ মাহী মাৰ ঘূৰাই পকাই তই এইটো কথা ক'ব বিচাৰিছ যে মই পাগল তোক মই চলিউশ্যন দি আছোঁ প্ৰব্লেম যিয়েই নহওক কিয় এই চলিউশ্যনে কাম দিবই তই দুৰ্গাৰ বিয়াখন সোনকালে পাতি দে কি নাম আছিল ল'ৰাটোৰ হিৰণ্য মোৰ মতে তই পূজাৰীক পইচা খুৱাই হ'লেও তই সোনকালে তাইৰ বিয়াখন পাতি দে তই কবি যে পিছলৈ বিয়াৰ হেনো সংযোগেই নাই আৰু পাতিলে এতিয়াই পাতিব লাগিব তাইকতো মই সৰুৰ পৰাই দেখিব নোৱাৰোঁ গ'লেতো মই ভালেই পাওঁ আচ্ছা তেনেহ'লে পলম কিয় কৰি আছ দুৰ্গা যেতিয়া ঘৰৰ পৰা আঁতৰ হ'ব ভূতো আঁতৰ হ'ব গোটেই জীৱনটো তই নিজৰ মতে চলি একো সমাধান নাপালি তই এবাৰ মোৰ কথা শুনিছাচোন কি কৰোঁ যাওঁ নে নাযাওঁ মানুহজনে কোৱা প্ৰতিটো কথাই সঁচা কিন্তু অচিনাকি মানুহ এজনক বিশ্বাস কৰি বিপদত পৰোঁ নেকি কি কৰোঁ নাই এইবোৰ চক্ৰবিহুৰ মাজৰ পৰা ওলাবলৈ মই নিজেই চেষ্টা কৰিব লাগিব তাৰ বাবে সাহস নকৰিলে নহ'ব গৈ আছো আমি হেল্ল' মোক ক'লৈ নি আছে আপোনালোকে
প্ৰশ্ন নকৰিব আপোনাৰ গন্তব্য স্থানলৈকে লৈ গৈ আছে গতিকে ধৈৰ্য ধৰি চুপচাপ বহি থাকক হেল্ল' হেল্ল' গাড়ী ৰখাওকচোন মই কৈছো গাড়ী ৰখাওক আপুনি গাড়ী ৰখাওক না নহ'লে কিন্তু মই চিঞৰি দিম তই যিজন চাইকেট্ৰিষ্টক দেখুওৱা তেওঁ কি কৈছে জান তহঁতৰ ঘৰৰ সেই ভূতৰ জন্মদাতা হেনো তোৰ মাহী মাৰ প্ৰণয় মই একচুৱেলি শুনচোন তই হেনো কালি ঘৰলৈ অহাৰ আগতে কোনোবাই দৰ্জাত নক কৰিছিলে সুকন্যাই কৈছে মোক বেচেৰিয়ে যে ইমান ভয় খাইছে সুকন্যা ক'ত কিয় তোক কৈ যোৱা নাই নেকি তাই কৰিবলৈ কৈছে নেকি অঁ তো গাঁৱৰ পৰা বোলে কোনোবা বান্ধৱী আহিছে লগ কৰিবলৈ গৈছে ইমান ক'লো তাইক যে যোৱাৰ আগতে কথাটো ফোন কৰি প্ৰণয়ক জনোৱা কিয় নজনালে বাৰু তাই কৰিবলৈ গ'লে মোক জনাই যাব লাগিব বুলি কোনো কথা নাই মা মই বেয়া নাপাওঁ আৰু আজি তাই প্ৰথমবাৰৰ বাবে নিজ ইচ্ছাৰে কৰিবলৈ ওলাই গৈছে যাওক দিয়া হ'লেও দেচোন তই বিচাৰ বা নিবিচাৰ অন্ততঃ তাই ক'ৰবালৈ ওলাই গ'লে তোক জনাই যোৱাটো এটা দায়িত্ব দায়িত্ব ভাল কথা এটা মনত পেলাই দিছ তোৰ ককাইক হিচাপে মোৰ দায়িত্ব আছে কিছুমান হিৰণ্যক কবি মই মতা বুলি তোৰ বিয়াৰ কথা আলোচনা কৰিবলৈ ল'ৰা ঠিক হৈ আছে বিয়াখন কিয় পিছুৱাই ৰাখিব লাগে মই ভাবিছোঁ এই মাহৰ ভিতৰতে ইহঁতৰ বিয়াখন পাতি দিম আবেগে মানুহক ভুল পথত গতি কৰে আবেগৰ বশৱৰ্তী লোকে নিজৰ মনটোৰ শান্তিৰ বাবে যিকোনো কাম কৰিবলৈ সষ্টম থাকে আবেগ সম্পূৰ্ণৰূপে স্বাৰ্থান্বেষী যি নিজৰ লগতে আপোনজনৰো অনিষ্ট সাধন কৰে